অ' বাবা এই হিচাপৰ বহীখনৰ পেনটো দিয়াচোন। আজি দিনটো কি কি খৰচ কৰিলোঁ অকণমান লিখি লওঁ। মই আনি দিব নোৱাৰো দেই, নিজে লৈ লোৱা। অকমান নিজৰ কামবিলাক নিজে কৰিবলৈ অকমান শিকা। বেয়া নাপাব গাইছ, আজিকালি বেকগ্ৰাউণ্ড মিউজিক দিলেই কপিৰাইট লাগি যায়, সেইটো কাৰণে নিজে বেকগ্ৰাউণ্ড মিউজিক দিব লগা হৈছে। আজি বোলে কিবা টিকেট খেলৰ বোলে চেম্পিয়ন টুপি নে কিবা এটা আছে। ল'ৰাটো একো পগলা হৈ আছে। ইণ্ডিয়াও বোলে নাজিয়া জানৰ লগত আছে বোলে খেল। আৰু আমাৰ বোৱাৰীজনী একে ওচৰতে গালত কিবা এনেকৈ ইণ্ডিয়া কিবা ফটো আঁকি লৈছে। একে গোটেইজনী নকওঁ আৰু মোৰ মানে একে খঙতে নহয়, একেবাৰে মূৰৰ চুলি একে আগ পাইছে বুজিছেনে। প্ৰথম কথা হ'ল এই চেম্পিয়ন টুপি নহয়, চেম্পিয়নছ ট্ৰফি। আৰু দ্বিতীয় কথা হ'ল নিউজিলেণ্ড হয়, নাজিয়াজান নহয়। একে দে নাজিয়া জান আৰু নিউজিলেণ্ড একেই দে, এন আৰু জেড বুলিহে লিখা হৈ আছে। মই কি নাজানো হা। এই কিনো হ'ল বুঢ়া মানুহজনী অকণমান ভুলকৈ ক'লোঁ যেনিবা। এই ইণ্ডিয়াওতো আমাৰ নগাঁৱতেই আছে। ইমানো তো মাৰে নজনা নহয় ময়েতো পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ, খেল চাব পৰা কৰিলোঁ টিভিত। একো এটা কাম কৰি নিদিয়ে ল'ৰাটো আৰু বোৱাৰীজনীয়ে। মোকটোতো কৰি নিদিয়ে এই নিজৰ এইটো পোৱালিটো, পেটৰ পোৱালিটোকো যতন ল'লে। এই সৰু 4 বছৰ হৈছে, চশমা ল'ব লগা বুঢ়া মানুহৰ নিচিনা কৰি পেলাইছেগৈ। যতন নাই বুজিছেনে, যতন নাই। আজিকালি মাক বাপেকৰ ল'ৰা ছোৱালীৰ প্ৰতি যতন নাই। আমি কত কষ্ট কৰি ডাঙৰ কৰিছিলোঁ ল'ৰাটো